যতীন বৰাৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী। যতীন বৰাৰ মৃত্যুৰ ন্যায় বিচাৰি আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ক্ষুব্ধ দল সংগঠনে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। আৰু আজি প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ পৰা বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়লৈ উলিয়ালে এক প্ৰতিবাদী কাৰ্যসূচী। যোৱা ৩১ আগষ্ট তাৰিখে মৃত্যুবৰণ কৰা গোলাঘাট জিলাৰ চুঙাজানৰ যতীন বৰা নামৰ যুৱকজনৰ মৃত্যুৰ বাবে খটখটি জৈন মন্দিৰৰ ওচৰত থকা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতি বুলি দাবী জনোৱাৰ লগতে ক্ষুব্ধ হৈ পৰিছে জিলাখনৰ দল সংগঠনসমূহ। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা সেই সময়ত কৰ্মৰত অৱস্থাত নিয়োগ হৈ থকা বিভাগৰ কৰ্মচাৰীজনক কেৱল নিলম্বন কৰি থোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে দল সংগঠনসমূহ। যতীন বৰাৰ মৃত্যুৰ ন্যায় বিচাৰি বীৰ লাচিত সেনা অসম আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠন দুটাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত উলিওৱা অহা এক প্ৰতিবাদী সমদল আৰু তেওঁলোকে বোকাজানৰ মহকুমাধিপতিৰ হাতত প্ৰদান কৰে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ। তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে সমাধান নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনকেইটাই। খটখটিৰ পৰা চিত্ৰ বৰুৱা, নিউজ টাইম 3। প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য কৰিছে এই বিদ্যুৎ বিভাগৰ ব্যৰ্থত এই ঘটনা সংঘটিত হৈছে। আপোনাৰ ৫টা বাজি তেওঁলোকে আপোনাৰ লাইন কাটাৰ তেওঁলোকে কৈছিলে ৫টা বাজিলৈকে আপোনাৰ ৯টা বাজিলৈকে আছিলে তেওঁলোকৰ সময়সীমা বান্ধি দিয়েছে। কিন্তু তেওঁলোকে যেতিয়া লাইন আপোনাৰ চুইচ অন কৰি দিয়া হৈছে তেওঁলোকক কিন্তু ফোন কৰি ফোনৰ যোগেদিও কোৱা নাই, তেওঁলোকক কোনো ধৰণৰ খবৰো দিয়া নাই। এইটো সম্পূৰ্ণভাৱে এইটো আপোনাৰ বিদ্যুৎ বিভাগৰ বিফলতাত এনেকুৱা দুৰ্ঘটনা যুৱক এজনৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমত ক'ব খুজিছো যে ক'বলগীয়া হৈছে আমাৰ, কিয়নো আপোনাৰ ইয়াত তাত আপোনাৰ যি বিদ্যুৎ বিভাগৰ অফিচ কাৰ্যালয় আপোনাৰ কণ্ট্ৰল ৰুম আছে, তেওঁত আপোনাৰ মদৰ এটা আড্ডা, সুৰা আড্ডা হয় বুলি আমাক স্থানীয় ৰাইজে অৱগত কৰিছে। তাত আপোনাৰ জুৱা খেলৰ আপোনাৰ তেওঁলোকে তাত সম্পূৰ্ণ কৰে। আৰু যিসমূহ তাতে আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখা পোৱা গৈছে সুৰা পান কৰি কণ্ট্ৰল ৰুমত কেনেধৰণৰ সোমাই আছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে। ইয়াত কিয় এতিয়ালৈকে তদন্ত কোনো ধৰণৰ হোৱা নাই? তদন্ত কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা কৰা নাই নেকি? তেওঁলোকে এইটো গাঁঠিলতি কৰিছে নেকি? এটা যুৱক মৰি যোৱাৰ পিছত আপোনাৰ কেনেধৰণৰ দুখিত পৰিয়ালে ভুক্তভোগী হ'বলগীয়া হৈছে। আজি সেই ভুক্তভোগী আমি হ'বলগীয়া হৈছে বিদ্যুৎ বিভাগৰ বিফলতাৰ কাৰণে। বিদ্যুৎ বিভাগে যদি উচিত তদন্ত অতি শীঘ্ৰে নকৰে আৰু পৰিয়ালবৰ্গলৈ কোনো ধৰণৰ যদি আমাৰ দাবীসমূহ পূৰণ নকৰে তেন্তে আমি অনাগত দিনত এনে ধৰণৰ কাৰ্যসূচী লৈ থাকিম। আৰু প্ৰতিবাদী কাৰ্যসূচী এনেধৰণৰ ভয়ানক হ'ব যে আপোনাৰ বোকাজানসমূহ ৰাইজৰ প্ৰতিবাদ কাৰ্যসূচী এনেধৰণৰ হ'ব যে দেখিবলগীয়া হ'ব। আৰু উচিত এতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰা নাই। কিয় কৰা নাই গ্ৰেপ্তাৰ? দোষীয়ে যদি তেওঁৰ চুইচটো অন কৰিছে তেওঁলোকে গম পাইছে, দোষীক কেলে এৰেষ্ট কৰা নাই? কিয় ব্যৰ্থ হৈছে? দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকক পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ দিয়ক। আৰু তেওঁৰ যিসমূহ আপোনাৰ এটা ৩ বছৰীয়াকৈ কন্যা সন্তান থকা অৱস্থাত কেনেধৰণৰ চলিব, কি ধৰণৰ চলিব, এতিয়া তাতে ৰহস্যবাণী হৈ আছে। এতিয়ালৈকে দেখোন কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। কিন্তু